হয় বন্ধুসকল, আজি মই আহি আছোঁ এটা খেতিয়কৰ ওচৰলৈ আৰু তেখেতে পানী খেতি কৰিব। মই আহি আছোঁ, দুআষাৰমান কথা ক'ম, আপুনি শুনিবচোন। অ বাবু, কি খেতি কৰিবা? এইফালে এইফালে हे भगवान तेरी लीला अपरंपार है। পানী কেনেকৈ খেতি কৰিবা তাত? পানী খেতি তোমাৰ এইটো ষ্টাইলত আছে, ইউটিউবত চাই ল'ব লাগিব। কেইবিঘামান মাটি কৰিবা? সেইকাৰণে ঢেৰ খান্দিছা, আলু কচু নে কি? এয়া দাদা দেখিছে নহয়, এয়া দিনডাল মাটি খান্দি আছে। নহৰু খেতিও কৰিম বুলি কয়, এবাৰ বেঙেনা খেতিও কৰিম বুলি কয়, ডিজিটেল নহৰু এয়া কৰি আছে চাওক। এইয়া ৰাতিপুৱা 8টা বজাৰ পৰা লাগি আছে, সন্ধিয়া 4টা বজালৈকে। ইয়াত কি সাৰ দিছে, কি সাৰ দিছে ইয়াত? আমাৰ থলুৱা সাৰ, গৰু গোবৰটো আৰু চাই দিওঁ। কিয় বেলেগ সাৰ নাই নেকি দোকানত? বেলেগ সাৰ দিলে এইটো মানে দিগদাৰ হয়, পেটৰ গণ্ডগোল হৈ যায়, সেইটো কাৰণে নিদিওঁ। এইটো কি ডিজিটেল খেতি নেকি? এইটো কি খেতি? এই খেতিটোৰ নাম কি? এইটো কয় তোমাৰ নহৰু। নাই, খেতিটোৰ নাম এনেই আপুনি কিবা কৈছিলে নেকি, কিবা পতঞ্জলি খেতি বুলি? নাই, এইটো মালিক মই নহয়। মালিক ক'ত গ'ল? মালিক তেওঁ মিলত লাগি আছে, তেওঁহে ক'ব পাৰিব আৰু। তেওঁ ক'ব নোৱাৰা। আপোনাৰ নামটো? মোৰ নামটো এনেই ৰামু নাথ। ৰামু নাথ, নাথ লিখা ন? ঘৰ গুৱাহাটী? ঠিক আছে।